নাই চাওক এতিয়া বহাগৰ বিহুৰ সময়ত আমাৰ সাজ পানীবিলাক ঘৰত বনায় আৰু আমাৰ প্ৰত্যেক মানুহে চাউলৰ পৰা বৰা চাউলৰ পৰা বিশেষকৈ এই সাজটো বনায় আৰু মানুহৰ পৰম্পৰা আছে বিহুৰ সময়ত আমাৰ সাজটো খোৱা হয় ডেফিনেটলি সাজ মানুহে এইটো ভাল পায় খাবলৈ কাৰণে কাৰণ এইটো ভেৰি টেষ্টি আৰু ইয়াত ভিটামিন B12ও থাকে সেইকাৰণে স্বাস্থ্যৰ পক্ষেও এই ঘৰুৱা যিটো সাজ বনায় এইটো ভাল তো সেইটো সময়ত যেটো মানে বিদেশী হুৰা হেতুৰ বিক্ৰিটো কম হ'বই নেচাৰেল বস্তু কিন্তু যদি যি কৰিছে হুৰাৰ কথাটো লৈ পেলাই যেটো হেৰি কৰিছে যেহেতু এটো যে কমাৰ্শিয়েল পাৰপছত বিক্ৰি কৰা হয় আৰু কমাৰ্শিয়েল পাৰপছটো সদায় তাৰ পৰা আউটপুটটো বিচৰা হয় গতিকে তাত ডেফিনেটলি টাৰ্গেট এটা থাকিব আৰু টেক্স কালেকশ্যনৰ কাৰণে এটো এটা যেটো মানে হেৰিত হাইয়েষ্ট টেক্স আমাৰ এলকহলৰ ওপৰত আছে আৰু এই টেক্সটো যদি নাহে তেতিয়াহ'লেতো আপোনাৰ বহুখিনি কাম আমাৰ থাকি যাব গতিকে এইটো টেক্স লোৱা এটা নৰ্মেল প্ৰচেছ চৰকাৰৰ আৰু মই ভাবোঁ যেহেতু আমাৰ ৰাজ্যখন ড্ৰাই ষ্টেট নহয় গতিকে এটা হুৰাৰ হেৰিটো পাৰ্মিশ্যবল আছে আৰু পাৰ্মিশ্যন যদি আছে তেতিয়াহ'লে ব্যৱসায় যদি কৰিছে ব্যৱসায় ভিত্তিতটো কমাৰ্চিয়েল এইটো কৰিবই তাততো কোনো এটা মই নাভাবোঁ যে এটা বেয়া ডিচিশ্যন বা বেলেগ তেনেকুৱা হেৰি হৈছে নহয় চৰকাৰে ফ'ৰ্চ কৰি বিক্ৰী কৰিব ক'লে মানুহে যদি নিকিনে ক'ৰ পৰা খাব এটা এৱাৰনেছটো আজি কিহত হেৰি হৈছে মানুহেতো ডিমাণ্ড আছে কাৰণে এইটো বিক্ৰী হৈছে যদি মানুহে আজি কয় অসমত আমি আজিৰ পৰা মদ নাখাওঁ তেতিয়াহ'লে অট'মেটিক এইটো ড্ৰাই ষ্টেট হৈ যাব কাৰণ এইটো কোঅপাৰেশ্যনটো ৰাইজৰ লাগিব যে আমি আজিৰ পৰা মদেই নাখাওঁ বুলি ক'লে চৰকাৰে কিবা বেছি বুলি ক'লে বেচিব পাৰিব নোৱাৰিব নহয় এটা ৰাইজে খাইছে তাতে হেৰি কৰিছে টেক্স আহিছে সেই বস্তুটোতো আপুনি নেগেটিভ ৱেটটো আমি চাব নোৱাৰোঁ এইটোত গতিকে এইটো হুৰাৰ যিটো আইডাৰ দুটা নীতি আমাৰ হ'ব নোৱাৰে ড্ৰাই ষ্টেট যদি হয় ড্ৰাই ষ্টেট কৰিব লাগে আৰু যদি হুৰাৰ যিটো বেপাৰৰ বিজনেছৰ কাৰণে পাৰ্মিশ্যন আছে তেতিয়াহ'লে কমাৰ্চিয়েল ভিত্তিত কৰিব লাগে তাত আমাৰ পজিশ্যনটো অহাৰ কোনো প্ৰশ্নই নাই দুটাই কথা ক'ব লাগে হয় ৰিয়েকশ্যন যিটো দিছে ৰাইজৰ পৰাই হওক বা অপজিশ্যনৰ পলিটিকেল পাৰ্টিৰ পৰাই হওক এটা কথা ক'ব লাগে আইডাৰ উই নিড এ ড্ৰাই ষ্টেট অৰ যদি বিজনেছ কৰিছে তেতিয়াহ'লে তাত টেক্স কালেকশ্যনৰ কাৰণে কি কয় প্ৰতিবন্ধকতা আহিব নালাগে মোৰ মতে এতিয়া ৰাজকোষ টনকিয়াল কৰাৰ বাবে খুৰাপাহীৰ পৰা সহায় ল'বলগীয়া হৈছে নেকি সহায় বুলি নহয় সহায়টো কেনেকুৱা কথা এইটো টেক্স কালেকশ্যনটো কেনেকৈ এটা এইটো মানুহে তাক কিনিছে তাৰ ওপৰত টেক্স দিছে টেক্সটো ৰাজকোষত আহিছে সহায় বস্তুটো কি হৈছে গভৰ্ণমেণ্টটো মই অকলে চলাম বুলি ক'বলৈ তেনেকুৱা নিৰ্ভৰশীল নহয় এইটো ইণ্টাৰ ৰিলেটেড আপোনাৰ টেক্স যিটো আহিব সেইটোৰ লগত গভৰ্ণমেণ্টৰ ডেভেলপমেণ্টৰ কথাটো ইণ্টাৰ ৰিলেটেড আজি টেক্স আপোনাৰ বেলেগ বেলেগ ছেক্টৰতো আহি আছে তো গতিকে সেইখিনি বস্তুত আমাৰ অকল হুৰা বুলি ক'লে মানে নেগেটিভত গুচি যায় সেইটো মই বুজিছোঁ যে ডক্টৰ হিচাপে এলকহল ইজ ইঞ্জুৰিয়াছ টু হেল্থ মানে বেছিকৈ যেতিয়া ড্ৰিংক কৰিব লিমিটেডৰ বাহিৰত তেতিয়াহ'লেতো এইটো ইঞ্জুৰি হ'ব তাক কেতিয়াবা মানে অকেশ্যনেলি আমাৰ হেৰি কৰা ইউজ কৰা এইটো বেলেগ কথা কিন্তু কথা হৈছে এইটো আনলিমিটেড এইটো 80 গ্ৰাম যদি এলকহল ডেইলি খাই ফৰ 8 years তেতিয়াহ'লে সেই মানুহটো চিৰচিছ হ'ব লিভাৰ বেয়া হ'ব লিভাৰ বেয়া হ'লে মানে সেইটোতো আপোনাৰ কি নাম কয় লিভাৰ ট্ৰান্সপ্লেণ্ট কৰিব লাগিব আপোনালোকৰ মাজৰো আছে লিভাৰ ট্ৰান্সপ্লেণ্ট কৰি আহা এতিয়া চাকৰি কৰি আছে তেওঁ কিমান কষ্টলি এফেয়াৰ তো গতিকে তেওঁ জীৱনত যিমানটো মদ খাব তাতে 10 গুণ বেছি লিভাৰ ট্ৰান্সপ্লেণ্টত লাগিব মদ খোৱাটোতো বেয়া বুলি মই এতিয়াও কৈছোঁ আপোনাৰ মতে এক কথাত এই চৰকাৰে যে খুৰা বিক্ৰীত গুৰুত্ব দিছে বেছিকৈ টেক্স কালেকশ্যনৰ কাৰণে সেইটো কোনো বেয়া হোৱা নাই বা ভুল হোৱা নাই চাওক যদি আমি ড্ৰাই ষ্টেট নহয় ড্ৰাই ষ্টেট হ'লে এটাই কথা মোৰ কনচেপ্টটো এইটো হয় হুৰা বন্ধ কৰক আৰু যদি হুৰা বেপাৰ চলিছে তেতিয়াহ'লে সেইটোত কমাৰ্চিয়েলি কৰক এই দুটা বস্তু হ'বই নোৱাৰে যে আমি কমাৰ্চিয়েলি কৰিম আকৌ ইফালে বেছিকৈ বিক্ৰী হ'লে আমি তাত নেগেটিভ ক্ৰিটিচিজম কৰিম আকৌ ইফালে হুৰাও আমাক লাগিব তেনেকৈ নহ'ব ন দুটা কথা হ'ব লাগিব ষ্টপ এলকহল যদি এলকহলটো বিক্ৰী হৈ থাকে তেতিয়াহ'লে তাৰ যিটো কমাৰ্চিয়েল ভাইবিলিটিছ আছে কমাৰ্চিয়েল প্ৰডাক্টিভিটি আছে সেইটোৰ ওপৰত আমি গুৰুত্ব দিবই লাগিব নাই নেগেটিভ ৰিয়েকশ্যনটো ক'ত দেখিলে চৰকাৰ নাই কৰা নহয় বিহুৰ সময়তো ক'লোৱে আপোনাৰ বিহুৰ সময়ত নাই জোৰ চৰকাৰ চলিবলৈ জোৰ দিয়া মানে সেইটো নাই কোৱা যে মানুহক মদ খাওক বুলি
সুৰাপাৰীৰ ওপৰত ভৰসা কৰিবলগীয়া হৈছে নেকি চৰকাৰ ক'ৰবাত নহয় ক'ৰবাত? কেতিয়াও নহয়। সুৰাপাৰীৰ লগত কেনেকৈ ভৰসা কৰিব? সুৰাপাৰীৰ লগত ভৰসা কৰিলে চৰকাৰ নচলে নহয়। এইটো এটা প্ৰচেছ। সেইটো কাৰণে মই কৈছোঁ যে ড্ৰাই ষ্টেট নোহোৱাৰ কাৰণে আমি সুৰাৰ বিক্ৰীৰ ইয়াত সম্পূৰ্ণৰূপে পাৰ্মিশ্যন আছে। আৰু লিগেলি যিটো এটা বিজনেছ চলি আছে, সেই বিজনেছটোত গ্ৰ' কৰিবলৈ কাৰণে এনি বিজনেছ আমি ট্ৰাই কৰিব লাগিব। এতিয়া আমাৰ ছেমি কণ্ডাক্টৰৰ ২৭,০০০ কোটি টকাৰ এটা আমাৰ ইণ্ডাষ্ট্ৰী জাগিৰোডত হৈ আছে। ইণ্ডিয়াৰ ৩টা জেগাতে হৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে। এই কথাটোতো পজিটিভততো ধুনীয়াকৈ লোৱা নাই মানে। ছেমি কণ্ডাক্টৰ অহাৰ পিছতে আমাৰ কিমান ডেভেলপমেণ্ট হ'ব, প্লাছ আমাৰ ৰেভিনিউ আহিব। গোটেই মোবাইলৰ পৰা আৰম্ভ কৰি যিমান আমাৰ টেকন'লজিত আছে, টেকনিকেল হেৰিবিলাকত, ইঞ্জিন বা হেৰিবিলাকত চবতো ছেমি কণ্ডাক্টৰৰ প্ৰচলনটো আছে। ইমান ভাল এটা কাম হৈছে, সেই বস্তুটোত আমি এটা দিশটো চাই পেলাই অকল এলকহলৰ ওপৰত মানে বিক্ৰী বেছি হ'বৰ কাৰণে কওঁতে আমি নিগেটিভত চোৱাটো মই ভাবোঁ এইটো খুব এটা ভাল হেৰি নহয়। পজিটিভ দিশো বহুত আছে। চৰকাৰখনে কিমান পজিটিভ দিশলৈ কৰি আছে, ৰাস্তা পদূলি কিমান হৈ গৈ আছে। এতিয়া এইটো কাৰণে এতিয়া আপোনাৰ মাইন মিনাৰেলৰ পৰা টেক্স আমাৰ আহি আছে। ধানত এতিয়া আমি কিমান দামত কিনি পেলাই এতিয়া চাউলবিলাক আমি বাহিৰৰ পৰা আনিবলগীয়া নহয়। আমাৰ অসমৰ পৰাই চাউল খুন্দি পেলাই আমি দিব পাৰিছোঁ। এইটো পজিটিভ দিশত আমি গৈ থাকিব বহুত। মেডিকেল কলেজ হৈ গৈ আছে, ইঞ্জিনিয়াৰিং কলেজ হৈ গৈ আছে, ইউনিভাৰ্চিটি 15খন আমি বনালোঁ 8টা বছৰত। আগতে 7টা ইউনিভাৰ্চিটি 7খন ইউনিভাৰ্চিটি আছিলে। এতিয়া 15খন মেডিকেল কলেজ অলৰেডি এষ্টাব্লিছ হৈ গ'ল, বা আকৌ বাৰী 11টাৰ কাম চলি আছে। দিছ ইজ দ্য পজিটিভ এক্সপেক্ট অফ দ্য গভৰ্ণমেণ্টৰ নেগেটিভটো আমি যদি চাম, অকল সুৰাতে লাগি থাকোঁ, তেতিয়াহ'লেতো কেনেকুৱা হ'ব? গতিকে পজিটিভ এক্সপেক্টটো থাকিব। গভৰ্ণমেণ্টে কিছুমান কাম একেলগে যেতিয়া বিজনেছটো আছে এইখিনি চলাই থাকিব লাগিব। সেইটোতো আপুনি বন্ধ কৰিব নোৱাৰে। কংগ্ৰেছ চৰকাৰৰ দিনততো এইটো বিজনেছে। ৱাইন শ্বপবিলাক যিটো বণ্টেড ৱাইন আৰু এইটো বিজনেছ নহয় নেকি? ইটছ কমপ্লিটলি কমাৰ্চিয়েল পাৰ্পছত এইটো কৰা হৈছে। এতিয়া কংগ্ৰেছৰ দিনত আপোনালোকে সুৰা বিক্ৰী কৰোঁতে 350 কোটি টকা ৰেভিনিউ আহিছিলে পাৰ ইয়েৰ। বিজেপি চৰকাৰ অহাৰ লগে লগে 17-18 চনত 1750 কোটি টকা আমাৰ ৰেভিনিউ আহিল। ক'ত 350 পৰা 1750 কোটি টকা? আৰু সেইটো চাওক, এইটো নহয় যে বিজেপি চৰকাৰৰ সময়ত বহুত বেছিকৈ মদ বেচাৰ কাৰণে এইটো আহিলে। 44 লাখ কাৰ্টুন কম মদ বেচিছে কংগ্ৰেছৰ প্ৰিভিয়াছ ইয়েৰত। কম বেছি 1700। তাৰমানে টেক্স নহয়, আপোনাৰ একেই হেৰিতে আছে, একে হেৰি, কিন্তু এইবিলাক লিক হৈ আছিলে। চব কৰাপশ্যন আছিলে। আপোনাৰ 1400 কোটি টকা যদি আমি ছেইম প্ৰিন্সিপলত, ছেইম এমাউণ্ট, ছেইম টেক্সত যদি এটা বছৰত ৰেভিনিউ কালেকশ্যন হয়, তেতিয়া কি বুজে? তাৰমানে এইবিলাক লিক আছিলে, হাৱা ওলাই আছিলে চবফালেদি। এইবিলাক চব চিপেজবিলাক ব্লক কৰি দিয়া হ'ল, লগে লগে ৰেভিনিউটো আহি গ'ল। সেইটোতো এটা পজিটিভ এক্সপেক্ট। কম খাইছে, 44 লাখ কাৰ্টুন কম মদ বিক্ৰী হৈছে, তথাপিও আমাৰ বাঢ়িছে। এইটো কৰোণাৰ সময়তহে আমাৰ ৱাইনৰ এলকহলৰ ওপৰত টেক্সবিলাক বঢ়োৱা হ'ল। গতিকে এটা পজিটিভ এক্সপেক্টটো হৈছে এতিয়া কৰোণাৰ সময়ত লগা ইকুইপমেণ্টবিলাকৰ এটা এলকহলৰ যিটো টেক্স আহিছে তাৰো এটা কণ্ট্ৰিবিউশ্যন আছে। গতিকে এইটো যদিও মদ খোৱাটো স্বাস্থ্যৰ কাৰণে বেয়া, কিন্তু তাৰ পৰা অহা পইচাৰে কৰোণাৰ পৰা ICUত মৰিব লগা পেচেণ্টকোতো আমি বচাইছোঁ। গতিকে পজিটিভ এক্সপেক্টটো আছে, নেগেটিভ। এতিয়া কোনটো লাইনত আপোনালোকে ভাবে সেইটো কথা। পজিটিভ লাইনটো এইটোৱে হৈছে, টেক্স কালেকশ্যনত যিটো পইচা আহিব সেইটো পইচা আমি ভাল কামত ইউজ কৰিব। এতিয়া মদ খোৱাটো বেয়া। মই এতিয়াও কৈছোঁ যে আপোনালোকৰ চেনেলৰ আগত যে অত্যাধিক মদ্যপান স্বাস্থ্যৰ কাৰণে হানিকাৰক। যে অত্যাধিক মদ্যপান কৰিব নালাগে, আৰু মদ খাই গাড়ীও চলাব নালাগে, আৰু খুব ঘৰুৱা অশান্তি সৃষ্টি হয় মদ বেছি খালে। গতিকে মই সেইটো কওঁ। কিন্তু তথাপিও এইটো এটা কমাৰ্চিয়েলি ভায়েবল এটা ইণ্ডাষ্ট্ৰী। এইটোৰ ওপৰত বেছ কৰিলে আমি এটা যিটো হেৰি কৈছে কমাৰ্চিয়েলি আমি ল'ব লাগিব। দিছ ইজ এ বিজনেছ ট'টেলি। ঠিক আছে। লোকসভা নিৰ্বাচন অসমত শেষ হৈ গ'ল। এতিয়া অসমত সৰ্বমুঠ কিমানখন চিট আপোনালোকে আশা কৰিছে? 13খন। আমাৰ বিজেপি আৰু এলায়েন্স NDA পাৰ্টনাৰৰ 13খন চিট জিকাৰ আমাৰ হেৰি আছে। ধুবুৰীখনো যদি তাত এটা চৰ্চা হৈছে যে কংগ্ৰেছৰ কেণ্ডিডেটগৰাকী লোকেল নহয়, আকৌ বদৰুদ্দিন ৰাজমল কেইবাটাও টাৰ্ম তেওঁ তাত শাসন ভাল কৰিলে,
উইদাউট এনি ছাকচেছ এণ্টি ইনকামবেঞ্চি আছে তাৰ মাজে মাজে আমাৰ লোকেল যিটো কেণ্ডিডেট অসম গণ পৰিষদৰ তেওঁ ওলাই যাব পাৰে সেইটো ওলালে 14টাই হ'ব কিন্তু আপোনালোকৰ মন্ত্ৰীটো কৈছে যে ভোটৰ কৈছে যে ধুবুৰী চিটটো হাৰিব না তেওঁ এতিয়া কাউণ্টিংটো ক'ত পালে সেইটোতো মইতো নাজানো মন্ত্ৰীয়ে কোৱা কথাটো এতিয়া মন্ত্ৰীয়ে কোৱা কথাটো মই ক'ব লাগিব বুলি কিবা কথা আছে নেকি নাই নহয় মন্ত্ৰীৰ তেওঁৰ অপিনিয়ন মোৰ অপিনিয়ন আৰু মোৰ পাৰ্টিৰ অপিনিয়ন নহয় মোৰ ইণ্ডিভিজুৱেলি মই এইটো কথাটো কৈছোঁ চ' গতিকে এতিয়া মোৰ এছেছমেণ্ট বেলেগ মন্ত্ৰীৰ এছেছমেণ্ট বেলেগ হ'ব পাৰে মই এটা ভাবিছোঁ মোৰতো ৰং হ'ব পাৰে মন্ত্ৰী মে বি কাৰেক্ট তেওঁ নিজে তাত গৈছে কিন্তু মোৰ যিটো ইনপুট মই পাইছোঁ সেইটোৰ ওপৰত মই কথাখিনি কৈছোঁ চান্স আছে জিকিব পাৰে বুলি ইলেকশ্যনটোতো চবেই ক'ব জিকিব আমিতো হাৰিম বুলি ক'লে মানে কেনেকুৱা হ'ব নগাঁও লোকসভা একদম নেক এণ্ড নেক ফাইট খুব কম ভোটৰ ব্যৱধানত জিকিব যোনেই জিকে আৰু আমাৰ এটা চান্স এইবাৰ আছে কেলৈ ক'লে মাইনৰিটি সম্প্ৰদায়ৰ লোকসকলে এইবাৰ বিজেপিক ভালেমান ভোট দিছে এইটোত যদি আমি এটা কেলকুলেট কৰোঁ আগতে সেনেকুৱা ধৰণৰ মানে কি বিজেপিৰ প্ৰতি মাইনৰিটি সম্প্ৰদায়ৰ লোক ভোট দিবলৈ অহা নাছিলে এইবাৰ যিটো পজিটিভিটি আমি দেখিছোঁ তাৰ ওপৰত যদি আমি বেছ কৰোঁ তেতিয়াহ'লে নগাঁও চিটটো বিজেপি জিকাৰ সম্ভাৱনা অত্যন্ত অধিক আৰু গতিকে ইলেকশ্যনৰ ৰিজাল্ট নোহোৱাৰ লগতে চবেই জিকিম বুলিয়ে ক'ব লাগিব আমিতো হাৰিম বুলি কোৱা নাই কাৰণ আমি নিজে তাৰ চকুৰে দেখিছোঁ একদম গ্ৰাউণ্ড লেভেলত মই গৈছোঁ পাব্লিকৰ যিটো এনথুচিয়াজিম যিটো ৰাইজ যেনেকৈ বিজেপিক আঁকোৱালি লৈছে তো এইবাৰতো আমি যিটো দেখিছিলোঁ প্ৰথমতে হাৱা আছিলে 40-50% মুছলমান সম্প্ৰদায়ৰ লোকে আমাক ভোট দিব কিন্তু তথাপিও সেইটো এতিয়া কিছুমানে কোৱাকৈ কৰিছে যে সিমানটো ভোট পোৱা নাই 20-22% মাইনৰিটি ভোট পাম আগতে 1-2% ভোট পোৱাৰ তাত যদি 15-20% আমি ভোট পাইছে এইটো বহুত বেছি জাম্প হৈছে আৰু ডেট ইজ দ্য চ'ৰ্চ আমি কথা কোৱাৰ চ'ৰ্চটো সেইটোৱে হয় যে আমি জিকাৰ তাত সম্ভাৱনা আছে এনেই আৰু আমি কথা ক'ব লাগে বুলি যে জিকিম বুলি হালা কৰি থাকে নাই আমি এটা কেলকুলেট কৰিছোঁ যে যদি সেইটো কাৰেক্ট হয় তেতিয়াহ'লে আমি জিকিম কিন্তু ভোটৰ কথা কোনে টিপিছে এইটো EVM-ত সেইটো নবডি ন'জ আমি 4 তাৰিখলৈকে ৱেইট কৰিব লাগিব কাৰণ ভোটিং হৈ গ'ল এতিয়া ভোট পাব আমুক পাব ঠিক আছে কেম্পেইনিং ভাল হৈছে তেখেতৰো খুব বেয়া হোৱা নাই কিন্তু কথা হৈছে আজিৰ ভোটাৰৰ যিটো পেটাৰ্ণ আৰু বিজেপি চৰকাৰৰ প্ৰতি থকা আস্থা এই ৰাইজৰ সেই আস্থাটোত আমি নাভাবোঁ যে গুৱাহাটীৰ চিটখন আমাৰ কিবা ভয় খাবলগীয়া আছে হয় অলপ 1-2 লাখ মানে ভোটৰ ব্যৱধানটো কম হ'ব পাৰে কিন্তু আমি 5 লাখত জিকিম বুলি ভাবিছিলোঁ এতিয়া 3 লাখত জিকিম বা 2.5 লাখত জিকিম তেনেকুৱা এটা ব্যৱস্থা যোৰহাট সমষ্টিটো কণ্টেষ্ট হৈছে তুমুল প্ৰতিদ্বন্দ্বিতা কিন্তু মাৰ্জিন কম হ'লেও আমি ভাৰতীয় জনতা পাৰ্টি তাৰ পৰা জিকিব